নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মই দাদাৰ লগত মানে ৰাতি BM কামত আহিলোঁ। BM আমাৰ যিহেতু BM চলি আছে বহুত দিনৰ পৰা। বতৰ খুব ঠাণ্ডা, তথাপিও আহোঁ বুলি কোৱাত দাদাই লৈ আনিলে। তো আপোনালোকে ইয়াত চাব পাৰে ডিজেল একদম প্ৰথমতে ফুল টেংকি মানে ফুল টেংকি ওলাইছে। ড্ৰামবিলাকত ফুল কৰি কিনে ডিজেল অনা হৈছে। ডিজেলবিলাক যাতে ইয়াত BMত যি গাড়ীত মানে ডিজেল লাগে, মানে BMত যি গাড়ী ব্যৱহাৰ হয়, ফেবাৰ হওক বা আপোনাৰ ডাম্পাৰ হওক, আৰু ডাম্পাৰবিলাক আচলতে বেলেগ কেম্পৰ পৰা দিয়ে। ইয়াত যোনবিলাক গাড়ী মানে কামত লাগে একচুৱেলি ৰুলাৰ, পেভাৰ আৰু JCB, তেনেকুৱা গাড়ীত যি ডিজেল লাগে প্ৰথমতে আমি ডিজেলবিলাক মানে এনেকুৱা ড্ৰামত ভৰাই কেনে ছাইডত অনা হয়। তাৰপিছত ইয়াতে যেটা ছাইড চলি থাকে, মানে ধৰক 2-3টা ছাইড চলি আছেতো আমাৰ দাদাৰ আণ্ডাৰত, মানে মেনেজাৰৰ আণ্ডাৰত, এটা মেনেজাৰৰ আণ্ডাৰত 2-3টা ছাইড চলি আছে। সেইটো কাৰণে মানে কি হয়, ইটো ছাইডতো ডিজেল দিব লাগে, এইটো ছাইডতো ডিজেল দিব লাগে। সেইটো কাৰণে ইয়াতে দুটামান ড্ৰাম খালী কৰি কেনে বাকীকেইটা মানে ইটো ছাইডত নিব। তো ইয়াতে আমাৰ অলপ খালী কৰিব দিগদাৰো হয়। এইটো মেইন ৰোডত এইটো গাড়ী আহি থাকে এনি টাইম, আৰু মেইনলি এতিয়া ইয়াতে কয়লাৰৰ গাড়ীবিলাক কয়লাৰ ওলাইছে, বোল্ডাৰৰ গাড়ীবিলাক অহা যোৱা কৰে। বোল্ডাৰ মানে আপোনাৰ বাংলাদেশত বোল্ডাৰ ছাপ্লাই কৰে নহয়, ডাঙৰ গাড়ী। তো সেইটো কাৰণে দুটা ড্ৰাম খালী কৰিবৰ কাৰণে বহুত টাইম লাগি যায়। মানে এই গাড়ী আহে এই ছাইড দিয়ে আকৌ মানে তেনেকুৱা টাইপ আৰু। তো ইয়াৰ ৰাস্তাবিলাক ইমান ডাঙৰো নহয়, কিন্তু এইটো মেইন ৰোড আৰু নেশ্যনেল হাইৱে এই নিচ ৰোডৰ হয়। তো আমি JCB দি বুদ্ধি লগাই এইবিলাক প্ৰথমতে ড্ৰামবিলাক খালী কৰা হৈছে। আৰু এইদিনাই মানে এক্সিডেণ্টটো এটা হৈ গৈছে, মানে আমাৰ JCBত এটা গাড়ীয়ে লগাই গুচি গৈছে। তো লাহে লাহে মানে তেল চেল নমোৱাৰ পিছত আমাৰ BM য'ত চলি আছে, দাদাৰ লগত তালৈ আহিলোঁ। মানে য'ত তেল নমাইছিলোঁ তাৰ পৰা মানে তেলবিলাক এইফালে আনি কেনে মানে BMটো বেলেগ জেগাত চলিছে। তো মই ইয়াত চাওক কি ধুনীয়াকৈ BM চলি আছে, আপোনালোকক দেখাইছোঁ BM চলাটো একদম ঠাণ্ডা। এতিয়া কিন্তু আপোনাৰ বহুত ৰাতি হৈ গ'ল আৰু। তো এতিয়া চাওক আপোনালোকে কেনেকুৱাকৈ BM কৰে। প্ৰথমতে BMটো হেৰি কৰাৰ পিছত এটা এভাৰে ধুনীয়াকৈ মানে মাল মানে এইবিলাক আৰু যোনবিলাক শিল আৰু আপোনাৰ এই শিল আৰু এইটো কি বুলি কয়, এই নামটো পাহৰি যাওঁ নহয়, যিয়ে নহওক, এই মানে সৰু শিল আৰু আপোনাৰ ভিটামিন মিক্স কৰা যোনখিনি হট কৰি কেনে এইখিনি মানে সেই আৰু ওপৰৰ লেয়াৰটো ধুনীয়াকৈ গাড়ীত এখন JCB আৰু ডাম্পাৰে আগৰ ফালে হেৰিও মানে তাতে সোমাই গৈছে, আৰু ই মানে ধুনীয়াকৈ হেৰি কৰি যায়। এখনতো নতুন নহয়, পুৰণাখনেই। নতুনখন এতিয়ালৈকে কাম লগোৱা নাই। নতুনখনৰ কাম লগালে মই আপোনালোকক দেখাম। ইয়াত আৰু সাংঘাতিক এজোপা গছ আছে, আপোনালোকক দেখাইছোঁ চাওক কি সাংঘাতিক গছ, কেনেকুৱা ডাঙৰ। এইজোপা বহুত পুৰণা গছ হ'ব। তাৰপিছত আমাৰ এইটো ছাইডত চোৱাৰ পিছত আমি আৰু এটা ছাইডত আহিব লগা হ'ল, ছেকেণ্ড ছাইডত। তো আপোনালোকে ৰাতি টাইমটো চাব পাৰে, 15টা বাজিলে। 15টা মানে মোৰ মানে 24 ঘণ্টা হৈ আছে ঘড়ীটো। তো এইটো ছাইডত আহিলোঁ। এইটো ছাইডত মানে হেৰি হ'ল আপোনাৰ BM কৰাৰ আগত ট্ৰেক্টৰেদি মানে তেল মানে যাতে ৰাস্তাৰ যোনটো মানে পুৰণা ৰাস্তাৰ লগত মানে আৰু যাতে নতুন এতিয়া যোনখিনি ভিটামিন মিক্স যোনখিনি পেলোৱা হয় সেইখিনি যাতে টাইট হৈ যায়, মানে লগত মানে বেছি এইটো টাইট হ'বলৈ মানে কানেক্টিভিটিটো মানে বেছি টাইট হ'বলৈ এইটো তেল মৰা হয়। এই তেলটো মাৰোঁতে কি হ'ল, সিহঁতৰ ট্ৰেক্টৰখন বেয়া হ'ল। ট্ৰেক্টৰ বেয়া হোৱাৰ কাৰণে মানে এতিয়া মেনুৱেলি মাৰিব লাগিব। তো সেইটোক কয় ঝৰ্ণা বুলি কয়। মানে আমি এই টিংটোত ফুটাই কিনে মানে ফুটা কৰি কিনে এইটোক ঝৰ্ণা বুলি কয়। তো সেইটো ছাইডৰ পৰা মানে ঝৰ্ণা আনিব লগা হ'ল ট্ৰেক্টৰ বেয়া হোৱাৰ কাৰণে। এতিয়া আপোনালোকে চাব একদম মেনুৱেলি মানে তেলটো মাৰিব আৰু। তো প্ৰথমতে এইবিলাক আমাৰো সেইফালেও ঝৰ্ণাবিলাক ইউজ কৰা নাই, কাৰণ সদায় ট্ৰেক্টৰেটো মাৰি আছে নহয়, ট্ৰেক্টৰ ভাল। সেইটো কাৰণে মানে ঝৰ্ণাবিলাক ইউজ কৰা নাই, সেইটো কাৰণে জাম হৈ গৈছে। সেইটো কাৰণে ব্ৰাছ মাৰি কেনে ঠিক কৰাৰ পিছত আপোনাৰ চাব পাৰে মেনুৱেলি কেনেকৈ মানে তেল মাৰে। এইটো আপোনাৰ টিঙত সুমিয়াই কেনে এনেকৈ ইয়াত দেখিব আৰু ছিষ্টেমটো আপোনালোকে। তো সেনেকৈ দিয়া হয়। আৰু কেনেকুৱা কুঁৱলী, একদম ডাঠ কুঁৱলী, অলপ দূৰলৈকে আপোনাৰ দেখি পোৱা নাযায়, এনেকুৱা কুঁৱলী হৈছে। ৰিক্সো এনেকুৱা ৰাস্তাত আচলতে। তো এইটো চাব পাৰে আপোনালোকে, সেইটো মেনুৱেলি মাৰি থকা হৈছে। মেনুৱেলি মাৰিছে যদিও খুব স্পীড মাৰিছে সিহঁতে। এইখন আগৰ সেই সেইখন ট্ৰেক্টৰ বেয়া হৈ গৈছে। তো ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সদায় ভিডিঅ' দিব নোৱাৰিছোঁ, তাৰ বাবে বেয়া নাপাব। থেংক ইউ, গুড নাইট।